ওয়েলকাম বেক টু মাই চেনেল কনাই বনাই আহক আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ আগবঢ়াই লৈ যাওঁ বলক আজি মৰিগাঁও জিলাৰ প্ৰকৃতিৰ মনোমোহা কেইডোখৰমান ঠাইলৈ যাম। এটা গণেশ মন্দিৰ যাৰ এছিয়াৰ ভিতৰত নাম আছে, তাৰপিছত আমি যাম পবিতৰত থকা গৰঙা মন্দিৰ আৰু অৱশেষত আমি কাছশিলাৰ শিৱ মন্দিৰ দৰ্শন কৰিম। ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু শেষলৈকে চাব। আমি জাগিৰোডৰ ফালৰ পৰা আহি ভকতগাঁও হৈ নাৰায়ণগীলৈ যোৱা ৰাস্তাটোদি সোমাই দিলোঁ। 1.5 কিলোমিটাৰমান আহি বাওঁ ছাইডে এটা ৰাস্তা সোমাই যায়, যিটো বহা বৰজাৰী হৈ আমি উল্লেখ কৰা গণেশ মন্দিৰটো পাওঁগৈ। কলঙৰ পাৰে পাৰে আহি থাকোঁতে দেখিলোঁ এখন নাওৰ দৰে বস্তু। কি বস্তু চাবলৈ নামিলোঁ, গম পালোঁ যে এইটো জলসিঞ্চন বিভাগৰ কিবা মেচিন হয় আৰু তলতো এটা মেচিন আছে, যিটোৰ পৰা পানীবিলাক নৈখনৰ পৰা আনি এই পকাৰে বনাই থোৱা ড্ৰেইনটো দিয়ে আৰু এই পানীখিনি পৰৱৰ্তী সময়ত খেতি পথাৰলৈ যায়। বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজন নাই কাৰণে বন্ধ হৈ আছে। আমি প্ৰায় 5-6 কিলোমিটাৰমান অহাৰ পিছতে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিলৰ গণেশ বাবাৰ ভাস্কৰ্য থকা মন্দিৰটো পালোহি। প্ৰথমতে মন্দিৰটোৰ বাহিৰ ভাগটো আপোনালোকক দেখুৱাই লৈছোঁ, তাৰপিছত আমি মন্দিৰটোৰ ভিতৰলৈ যাম। মন্দিৰ ভাগ একেবাৰে ৰাস্তাৰ কাষতেই লাগি আছে। মন্দিৰটো অৱশ্যে বহুত ডাঙৰ নহয়, তাত খোদিত থকা গণেশ বাবাৰ প্ৰতিমূৰ্তিটোহে ডাঙৰ, যিটো শিলত আছে। আৰু লাহে লাহে আমি গ'লোঁ উঠি গণেশ বাবাৰ সেই মূৰ্তিভাগ দৰ্শন কৰিবলৈ। এইখন কলং। সেৱা এটা ল'লোঁ, অৱশ্যে পূজাৰীজন নাছিলে সেইখিনি সময়ত। এই আপোনালোকে চাই লওক, এয়াই হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিলাখণ্ড, য'ত গণেশ বাবাৰ প্ৰতিমূৰ্তি খোদিত হৈ আছে। এই মন্দিৰটোৰ বিষয়ে এই ফলকখনত কথাখিনি লিখা আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই চালে গম পাব। এতিয়া পূজাৰীজন আহিল বাৰু, তেখেতে আশীৰ্বাদ এটা দিলে, আশীৰ্বাদটো ল'লোঁ। লৈ কাষেদি এটা চিৰি আছে, য'ত নেকি ওপৰত এটা শিৱ মন্দিৰ আছে। তো আমি শিৱ মন্দিৰটো চাবলৈ গ'লোঁ। যাওঁতে আমি দেখা পালোঁ কাষতে হনুমানজীৰ এটা মূৰ্তি আছে, তো তাতো আমি সেৱা কৰিলোঁ। শিৱ মন্দিৰটো দৰ্শন কৰিলোঁ। তাৰ পৰা আহি থাকোঁতে আজি বিভিন্ন ভকত বৈষ্ণৱ আহিছিল বোধ কৰোঁ। ইয়াতে খিচিৰি এনেকৈ বনাই আছে আৰু। তো নামি আহি পেলাই আমি লাহেকৈ এবাৰ কলংখনৰ তললৈ নামি যাবলৈ চেষ্টা কৰিলোঁ, য'ত নেকি চিৰি বনাই থোৱা আছে আৰু বিভিন্ন মানুহ আহিলে তাতে গৈ আপুনি ভৰি হাত ধুবগৈ পাৰে। আৰু পানী এতিয়া বৰ্তমান খৰালিৰ কাৰণে ইমান পানীৰ লেভেলটো তলতে আছে। যদি বাৰিষা হয় তো পানীৰ লেভেলটো বহুত ওপৰলৈ আহি যায়। আপোনালোক আহিব পাৰিব, প্ৰকৃতিৰ পৰিৱেশৰ মাজত আছে এই মন্দিৰভাগ, ভাল লাগে, যথেষ্ট ভাল লাগে। তাৰপিছত আমি গৰঙা মন্দিৰৰ ফাললৈ ওলাই দিলোঁ। বহা বৰজাৰী কয়, সেইপিনেদি আহিলে আপুনি ঠেং ভাঙা বুলি কয় এখিনি জেগা পাব। ছাইডত এইবিলাক আপোনাৰ বালিৰ মহল হয়, ইয়াৰ পৰা বালিবিলাক উঠাই বিক্ৰী কৰে, যিবিলাক আপোনালোকে ঘৰ বনোৱা কামত ব্যৱহাৰ কৰে যে সেই বালিটো। ঘূৰি পকি আহি আপোনাৰ
গৰঙা মন্দিৰ পালোহি আৰু এইখিনি ঠেং ভঙা বুলি কয় কি যে নাম ঠেং ভঙা গৰঙা মন্দিৰৰ পৰিৱেশটো যথেষ্ট ভাল লগা প্ৰকৃতিৰ মাজত আছে আৰু ইয়াৰ ইতিহাসৰ বিষয়ে অলপ জানো যিটো হ'ল এই মন্দিৰটো স্থাপন কৰিছিলে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী শ্ৰী বৰ্ষাৰাণী বিষয়া তেওঁলোকৰ পৰিয়ালে কেতিয়া স্থাপন কৰিছিলে কি কথা সেই বিষয়ে মই ক'ব নোৱাৰিম আপোনালোকৰ কোনোবাই যদি জানে ভিডিঅ'টোত কমেণ্ট কৰি পেলাই জনাব এই ঘৰটোতেই বৰ্ষাৰাণী বিষয়া বা তেওঁলোকৰ পৰিয়ালৰ লোক আছে বৰ্তমান আমি যোৱা দিনাখন কাকো পোৱা নাছিলোঁ শ্ৰী শ্ৰী মহাপ্ৰভু গৰঙা মন্দিৰ বুলি নামাকৰণ কৰা আছে কোনো বিশেষ মানুহ নাই সেইদিনাখন কোনো নাই অৱশ্যে ভক্ত নাই বুলিয়ে ক'ব লাগিব একচুৱেলি এই মন্দিৰটোত বেছি ভিৰ হয় আপোনাৰ জানুৱাৰী বা ডিচেম্বৰৰ লাষ্টত পিকনিক স্পটৰ নিচিনা হয় মন্দিৰটোৰ বিষয়ে আপোনালোকৰ তাৰ স্থানীয় ৰাইজে কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে অলপ জনাব তো যিসকলে এই ভিডিঅ'টো চাইছে তেওঁলোকো অলপ নলেজটো বাঢ়িব পৰিৱেশটো অৱশ্যে ইমান পৰিৱেশটো ভাল কিন্তু অলপমান চাফ চিকুণতাৰ অভাৱ হৈ আছে মানে মেইনটেনেঞ্চ কম ক'বলৈ গ'লে বেলেগ কোনো মানুহে পোৱা নাছিলোঁ আমাৰ লগৰীয়া হিচাপে এই ক'লা কুকুৰটোৱে আমাক সংগ দিলে আৰু এখেতেই ভকত আজি আমাৰ লগত এইখন বিলখন যে এইখন গৰঙা বিল বুলি কয় ইয়াত পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজত আছে গতিকে ইয়াত মাছ মৰা নিষিদ্ধ হয় কোনোবাই জোতা পেলাই থৈ গৈছে মন্দিৰটো সোমাই সোঁ চাইডে এটা খটখটি দি এটা ঘাট আছে যিটো ঘাটেদি আপুনি গৰঙা বিললৈ যাব পাৰিব হাত ভৰি ধুব পাৰিব তো আমি নামি গ'লোঁ চাবৰ কাৰণে কিন্তু অন্য যিয়ে নহওক পৰিৱেশটো অতি সুন্দৰ অতি মনোমোহা এইবিলাক ফৰেষ্টৰে নে চৰকাৰী নাও হয় বোট মাছ মৰা সম্পূৰ্ণ নিষিদ্ধ এখন বিলত মন্দিৰটোৰ বিষয়ে কিবা সুধিবলৈ ওচৰত কাকো নাপালোঁ দোকান এখনত সুধিছিলোঁ ইমান গুৰুত্ব নিদিলে কাৰণে আমি কথা নাপাতিলোঁ আৰু তাত তো লাহে লাহে তাৰ পৰা আমি ওলাই আহিলোঁ এতিয়া আপোনালোকৰ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে আমি কাছশিলালৈ যাম পবিতৰা অভয়াৰণ্যৰ মাজেদি নহয় এইটো ৰাস্তা আপোনালোকে চিনি পায় যোনে পবিতৰালৈ আহিছে তো ইয়াত ফটো কোৱালিটি ভিডিঅ' কোৱালিটি ইমান ভাল হোৱা নাই বাৰু কিন্তু ভাল হ'ব আপোনালোকে আশীৰ্বাদ কৰিলে ভিডিঅ'টো শেষত এটা কণ্ডিশ্যন এটা আছে চাবচোন দেই তো মোক এজনে এটা আইফোন গিফ্ট দিম বুলি কৈছে মোৰ বন্ধু এজনে কিন্তু তেওঁৰ আকৌ কণ্ডিশ্যনটো মই ইয়াত ভিডিঅ'টোৰ মাজত নকওঁ বাৰু শেষত কোৱা আছে সেই কণ্ডিশ্যনটো পূৰা হ'লে হয়তো মোৰ সুবিধা হ'ব ভিডিঅ' বনাত চাওঁ এই ৰাস্তাটোদি আহি কিন্তু অত্যন্ত ভাল লাগে এটা চাইডে খেতি পথাৰ পাব আৰু এটা চাইডে আপোনাৰ পবিতৰা অভয়াৰণ্য বিভিন্ন জীৱ জন্তুবোৰ দেখিব দুৰ্ভাগ্য যে আমি গড় ওচৰৰ পৰা এটাও দেখা নাপালোঁ আপোনালোকে এবাৰ মোৰ কেমেৰাটো হাততালি এটা মাৰক জুম কৰি পেলাই গড় বিচাৰি আছোঁ গড় মই চকুৰে দেখিছোঁ কেমেৰা লেন্সে কিন্তু দেখা নাই ভিউ পইণ্ট কিছুমান বনাই থোৱা আছে ওচৰত থকাহেঁতেন দেখুৱাব পাৰিলোঁহেঁতেন কিন্তু দুৰ্ভাগ্য আৰু এইবাৰ জুম কৰিছোঁ আকৌ এবাৰ হাত চাপৰি মাৰক মোৰ কেমেৰাটো লৈ গড়টো আছে সেইবিলাক বহুত কিন্তু মহটোহে অকণমান দেখা পাইছে চাগে ক'লা ক'লা নিচিনা ন এটা সৰিয়হৰ ফুটৰ দৰে সেইটোৱে মহ বাৰু যি কি নহওক ইমানখিনি যে কৰাই দিছে ৰাস্তাৰ কাষৰ কহুৱাখিনি ভাল লাগিল ফুলি থকা দেখি পবিতৰাৰ ফালৰ পৰা আহি আমি মায়ং বজাৰ পালোহি এখন মায়ং বজাৰ নে ৰজা মায়ং কয়
কোনোবাই জানিলে জনাব। বজাৰৰ মাজেদি আমি বাওঁ ছাইডে এটা ৰাস্তা আছে, সেই ৰাস্তাটোদি সোমাই আহিলোঁ। প্ৰায় 4 কিলোমিটাৰমান সোমাই আহিব লাগিব সেই ৰাস্তাটোৱেদি। আহি এটাই ৰাস্তা, কনফিউজ নহ'ব, চিধা চিধি আহি 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 আপোনালোকে আমি কোৱা কাছখিলা পাহাৰটো পাব। প্লাষ্টিক নিষেধ বুলি ইয়াত উল্লেখ কৰা আছে। এইখন ব্ৰহ্মপুত্ৰৰ কাষতে সেই পাহাৰটো আছে আৰু এক প্ৰকাৰে এইখন মায়াঙৰ বৰ্ডাৰ বুলি ক'ব পাৰে। সেই চাৰিওফালে ব্ৰহ্মপুত্ৰ। মই আপোনালোকে ওপৰলৈ যাম, ওপৰলৈ গ'লে বস্তুটো বুজি পাব ভালকৈ। এই জেগাটোৰ নাম কি কয়? এই জেগাটোৰ নাম কি? এখন দোকানৰ পৰা আপোনালোকে ইয়াতে তেল বন্তি শলিতা ল'ব পাৰিব। এডাল প্ৰকাণ্ড বটগছ আছে। বটগছৰ কাষত এইটো সুন্দৰ শিৱলিংগ। মোৰ খুব ভাল লাগিল এই শিৱলিংগ ভাগ চাই পেলাই। এতিয়া লাহে লাহে আমি চিৰি দি ওপৰলৈ উঠি যাবলৈ ওলালোঁ। প্ৰায় অহা যোৱা মিলি মোটামুটি আপোনাৰ 260ৰ পৰা 300মান চিৰি আছে। প্ৰায় 132টা চিৰি আছে। আপ ডাউন আপোনালোকে চাই লওক 260 আৰু ওপৰতো 2-এটামান চিৰি আছে। চব মিলাই মোটামুটি আপোনাৰ 300মান চিৰি হ'বই হ'ব। মন্দিৰ আমি পিছত দৰ্শন কৰিম। তাৰ আগতে অকণমান মন্দিৰৰ পৰিৱেশটো দেখাই লওঁ। কিন্তু পৰিৱেশটো অত্যন্ত সুন্দৰ। মাদক দ্ৰব্য সেৱন নিষেধ, 1000 টকা জৰিমনা। ভাগৰ লাগি যায় উঠি আহোঁতে। ছাইডত এইটো তাতে থকা যিখিনি পূজাৰী থাকে বা অন্য মানুহ থাকে তেওঁলোকৰ কাৰণে ঘৰ বনাইছিলে। বহুত আগতে এবাৰ আহিছিলোঁ, তেতিয়া এই ঘৰটো নাছিল, এতিয়া বনালে। এইটো ভাল সুবিধা দিছে যে আপোনাৰ বাথৰুম আছে, ৱাছৰুম আছে। এতিয়া এই মন্দিৰটোৰ বিশেষ আকৰ্ষণ পইণ্টটোলৈ গৈ আছোঁ, আপোনালোকে চাওক। দেখিলে? এইটোৱে হ'ল এই মন্দিৰৰ বিশেষ আকৰ্ষণ। গোটেইখন ব্ৰহ্মপুত্ৰ। এতিয়া অৱশ্যে চৰ পৰি আছে, তো বালিবিলাক ওলাইছে। যদি আপোনালোকে বাৰিষা আহে নহয়, এইখন এখন মহাসাগৰৰ পাৰত থকাৰ দৰে লাগিব আপোনালোকক। এইখন যে দেখিছে নহয়, মই কেমেৰাত ভালকৈ ধৰিব পৰা নাই। এখন গাঁও হয়, ইয়াত মানুহ আছে, বস্তি। এতিয়া কোন মানুহ আছে আপোনালোকে কমেণ্ট কৰি জনাওকচোন। মানুহ ইয়াতো নাই অৱশ্যে আজি। অৱশ্যে ভালেই হৈছে দিয়ক, আমিও খুব ফ্ৰীলি ভিডিঅ'খিনি বনাব পাৰিছোঁ। অৱশ্যে মানুহ থাকিলে ভিডিঅ' বনাই আৰু ভাল লাগে, কমচে কম 2-এটামান ছাবস্ক্ৰাইবাৰ পাই যাওঁ। কিন্তু এতিয়া আপোনালোকে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিলেহে কৰা আৰু। এইকেইজন দেখিছে বন্ধু বান্ধৱী একেলগে বহি প্ৰকৃতিৰ সুন্দৰ মনোমোহা পৰিৱেশ উপভোগ কৰি আছে। আপোনালোকেও আহিব পাৰে, ইয়াত খন্তেক জিৰণি ল'ব পাৰে। যদি খুব টেনশ্যন থাকে নহয়, ইয়ালৈ গুচি আহিব। উঠি আহোঁতে অলপ কষ্ট লাগিব, কষ্টখিনি লৈ পেলাই এই পইণ্টটোত বহিব। ধুনীয়া বতাহ, প্ৰকৃতিৰ মনোমোহা পৰিৱেশ, আৰু কি লাগে আৰু। যা কি নহওক, এতিয়া আমি মন্দিৰভাগ দৰ্শন কৰিবলৈ যাম। বেছি ডাঙৰ মন্দিৰ নহয় এইভাগ, জেগা অৱশ্যে কম, আপোনালোকে দেখিছেই। ইয়াত হোম যজ্ঞ হয় বোধ কৰোঁ এইখিনি জেগাত। এয়া পুৰণা শিলৰ ভাস্কৰ্য। এইভাগেই হৈছে মন্দিৰভাগ। ভিতৰত লাইট কম, ইমান ভালকৈ মোৰ ফটোটো লোৱা হোৱা নাই বা ভিডিঅ'টো হোৱা নাই। থকাত পূজাৰী কেইজনমান পালোঁ তাতে। এই মন্দিৰটোৰ কাষৰ এই ছাইডৰ শিলচটা দেখিছে? শিলচটাৰ পৰা ডাইৰেক্ট থিয় কৰা এইটো। ইয়াৰ পৰা যদি আপুনি শ্লিপ খায়, একে মহাপ্ৰভুৰ চৰণত ডাইৰেক্ট গুচি যাব। মন্দিৰভাগ বনাই আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই, থুলমূলকৈ বনাই আছে আৰু। আশা কৰিছোঁ আহিব আপোনালোক, তো ভৱিষ্যতলৈ মন্দিৰভাগ খুব ভাল হ'ব। 2-3জনমান মানুহ আছে ইয়াতে। পূজাৰী 3-4জন মানুহক লগ পালোঁ আমি। কেইজনমান শুই আছে, কেইজনমানে কাম কৰি আছে, এনেকুৱা ভাল লাগিল। অন্য নহয়, প্ৰকৃতিৰ পৰিৱেশটো ভাল লাগিল আৰু। তোমাৰ ভগৱানৰো দৰ্শন হ'ল, এটা আধ্যাত্মিক শক্তি এটাও পোৱা নিচিনা পোৱা যায়,
অলপ সময় অতিবাহিত হৈ গ'ল। মন্দিৰৰ পৰা নামি আহি আমি প্ৰথমতে আপোনাক যে শিৱলিংগটো দেখাইছিলোঁ তাৰ কাষতে এটা লুংলুঙীয়া ৰাস্তা আছে বুজিছেনে, সেই ৰাস্তাটো দি গ'লোঁ আৰু তাত দেখিলোঁ তাত থকা শিলবোৰ আচলতে কাছৰ দৰে, সেইকাৰণে বোধ কৰোঁ ইয়াক কাছশিলা বুলি কয়। আপোনালোক আহিলে নিজেও আপোনালোকে গম পাব প্ৰত্যেকটো শিল এটা এটা কাছৰ দৰে আৰু বহুত শিল আছে অজস্ৰ। আৰু সেই যিটো ৰাস্তাটো দি মই অলপ আগুৱাই যোৱাৰ পিছত মই আৰু যাব নোৱাৰিলোঁ, মোৰ সাহস নহ'ল। কিন্তু চবতকৈ ডাঙৰ কথা সেই ৰাস্তাটোৰ সিফাললৈ জনবসতি আছে, মানুহ আছে তাত। এতিয়া কিমান ঘৰ আছে কি আছে সেইটো মই নাজানো, মোৰ যাব সাহস নহ'ল, মোৰ বুকু কঁপি গ'ল। অলপ সময় ইপিনে সিপিনে ৰৈ আছিলোঁ, চাই থাকোঁতে তেতিয়া ক'ৰবাৰ পৰা সৰু ল'ৰা ছোৱালী জাক এটা আহিল আৰু সিহঁতক মই সুধিলোঁ, সোধাত ক'লে সিহঁতে বৰশী বাব যায় সেই ৰাস্তাটোতে, যিটো মোৰ যাবলৈ সাহস হোৱা নাই। মানুহ আছে নেকি? হে আছে? তই তাত যাবি? কি মাছ উঠে? কি মাছ উঠে? সেইটো দৌৰি গৈছে দেখোন। আৰু এতিয়াতো আপোনাৰ বাৰিষা নহয়, পানীৰ লেভেলটো যথেষ্ট তলত আছে। বাৰিষা হ'লে বহুত ওপৰলৈ পানী আহি যায়। আৰু এই ল'ৰা ছোৱালীখিনি দেখিছে, ইহঁতে নিৰ্বিঘ্নে কোনো ভয় নাই দৌৰি পেলাই সেই ৰাস্তাটো পাৰ হৈছে, আপোনালোকে চাব। ইহঁতে ব্ৰহ্মপুত্ৰৰ লগত খেলা কৰি পাকৈত হৈ গৈছে আৰু একো নাই। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি ঘৰলৈ উভতি আহিলোঁ। গাইজ ধন্যবাদ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে। আশা ৰাখিছোঁ কমেণ্টৰ জৰিয়তে আপোনালোকে ভিডিঅ'বোৰ কেনেকৈ আৰু মনোগ্ৰাহী কৰিব পাৰি তাৰ কিছু দিহা পৰামৰ্শ আগবঢ়াব। আৰু লগতে আৰু এটা আশা কৰিছোঁ অনাগত দিনতো মোৰ ভিডিঅ'বোৰ চাই থাকিব। কেনেকুৱা জেগাত গৈ কেনেকুৱা ধৰণৰ বিষয় উপস্থাপন কৰিলে অধিক মনোগ্ৰাহী হৈ পৰিব সেই বিষয়বিলাকো আপোনালোকে কমেণ্টৰ যোগেদি জনাব। চেনেলটোক আপোনালোকৰ আশীৰ্বাদ দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অতি সোনকালে যাতে আপোনালোকে মোক 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ে সেইটো মই আশা কৰিলোঁ। সেই আশাটোৰ আপোনালোকে আশীৰ্বাদ কৰক যাতে আৰু বিভিন্ন জেগা ঘূৰি আপোনালোকক দেখুৱাব পাৰোঁ, আমাৰ বিশেষকৈ থলুৱা অসমৰ জেগাখিনি। ধন্যবাদ।